জুবিন গাৰ্গৰ নৰশ্বৰ দেহ অসমলৈ ৰাওনা হৈছে। হয়, জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা হৈ গৈছে অলৰেডি সম্পন্ন, আৰু জুবিন গাৰ্গৰ সেই নৰশ্বৰ দেহ গতাই দিছে ভাৰতীয় আমাৰ ব্যক্তিক। হয়, জুবিন গাৰ্গৰ অনুৰাগীসকলে এতিয়া জুবিন গাৰ্গক লৈ অসমলৈ ৰাওনা হ'ব। এম্বুলেন্সত আচলতে উঠাই দিয়া হৈছে, হাস্পতালৰ বাহিৰলৈ লৈ অনা হৈছে জুবিন গাৰ্গৰ সেই মৃতদেহ, আৰু সেই নৰশ্বৰ দেহ ছিংগাপুৰৰ পৰা এতিয়া লৈ অনা হ'ব সেই বিশেষ হস্পিটেলখনৰ পৰা অসমৰ অভিমুখে। আৰু এই অসমৰ অভিমুখে কেতিয়া লৈ অনা হ'ব, কাৰণ ভাৰতৰ কথা নহয়, এয়া ছিংগাপুৰৰ কথা। ছিংগাপুৰৰ সকলো কাম কাজখিনি শেষ কৰি, কাৰণ মৰণোত্তৰ পৰীক্ষাও কৰা হৈছে তাত। মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত এতিয়া তাৰ যি মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হ'ল, সম্পূৰ্ণ হোৱাৰ পিছত জুবিন গাৰ্গৰ নৰশ্বৰ দেহ আচলতে অসমৰ ব্যক্তিসকলক তাত গতাই দিয়া হৈছে, আৰু গতাই দিয়াৰ পিছতে এতিয়া এম্বুলেন্সত তুলিছে। এম্বুলেন্সত তোলাৰ পিছত তেওঁক লৈ অনা হ'ব অসমলৈ। আৰু অসম কেইটা বজাত পাবহি এই কথাও এই ভিডিঅ'টোত পাব এতিয়া আপোনালোকে। এতিয়া প্ৰায় 6:30 বজাত ছিংগাপুৰৰ এখন এয়াৰলাইন্সৰ দ্বাৰা আচলতে সেই জুবিন গাৰ্গক লৈ অনা হ'ব দিল্লীলৈ, আৰু দিল্লীৰ পৰা অসমলৈ চাৰ্টাৰ্ড প্লেনেৰে অনা হ'ব বুলি জানিব পৰা গৈছে। আৰু ছিংগাপুৰৰ এই হস্পিটেলত বৰ্তমান সময়ত মৰণোত্তৰ পৰীক্ষাও সম্পূৰ্ণ হৈ গৈছে, আৰু সম্পূৰ্ণ হোৱাৰ ঠিক পিছতেই এতিয়া যুঁজা চলিছে যে জুবিন গাৰ্গৰ সেই নৰশ্বৰ দেহ কেনেকৈ অনা হ'ব। এখন বিমানেৰে দিল্লীলৈ অনা হ'ব, আৰু ছিংগাপুৰৰ পৰা 6:30 বজাত তেখেতৰ নৰশ্বৰ দেহ আচলতে প্লেনখন ষ্টাৰ্ট হ'ব আৰু দিল্লী পাবহি। আৰু দিল্লী পোৱাৰ পিছতে চাৰ্টাৰ্ড প্লেন যোগেৰে লৈ অনা হ'ব অসমলৈ। ইয়াত অসমৰ চৰকাৰেও যথেষ্ট সহযোগিতা আগবঢ়াই আছে, আৰু তাৰ যিখিনি বিষয়ববীয়া আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ, তেওঁবিলাকো এই ক্ষেত্ৰত লাগি আছে, আৰু হাই কমিশ্যনো লাগি আছে। তেওঁবিলাকে গোটেইখিনি যা যোগাৰ কৰি অসমৰ জুবিন গাৰ্গক অসমৰ ৰাইজৰ ওচৰলৈ লৈ আনিব, আৰু অসমৰ ৰাইজে আচলতে শেষবাৰৰ কাৰণে তেখেতক এবাৰ চাব আৰু তেখেতক পুজিব। এতিয়া কথা হৈছে, ছিংগাপুৰৰ জেনেৰেল এই হস্পিটেলত কি কি ঘটিছিল, কি কি নঘটিছিল, এই সকলোখিনি কথা এতিয়াও ভালকৈ ওলোৱা নাই, কাৰণ বিশেষভাৱে এটা কথা চৰ্চিত হৈ আছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে জুবিন গাৰ্গ গৈছিল, কেনেকৈ গৈছিল, এই কথাখিনিও আপোনালোকে এই চেনেলটোতে পাব, গতিকে ছাবস্ক্ৰাইব কৰি ৰাখক। কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গৰ নৰশ্বৰ দেহ প্ৰায় নিশা 9:10 বজাত হয়তো পাবহি পাৰে অসম। নিশা 9:10 বজাত অসম পোৱাৰ পিছত তেওঁক ক'ত ৰাখিব, হয়তো প্ৰথম ঘৰলৈ আনিব, ঘৰৰ পৰা নি হয়তো আৰু বিশেষ বিশেষ স্থানত হয়তো ৰাখিব, জ্যোতি চিত্ৰবনকে আদি কৰি, বা এনেকুৱা ধৰণৰ ৰাজহুৱা স্থানত 2-এদিন হয়তো ৰাখিব, কাৰণ অসমৰ ৰাইজে তেওঁক চাবলৈ বিচাৰিব শেষবাৰৰ কাৰণে। কাৰণ দেখা পোৱা গৈছে যে অসমৰ যিসকল অনুৰাগীসকলে যথেষ্ট উৎকণ্ঠাৰে বাট চাই আছে জুবিন গাৰ্গৰ নৰশ্বৰ দেহ আহি পোৱালৈ, আৰু দুখত ম্ৰিয়মান হৈ পৰিছে, ভাগি পৰিছে। গতিকে সকলো ৰাইজ অনুৰাগী কিছু সাৱধান হওক, ইমানো ভাগি নপৰিব। এইবোৰ সময়ৰ নিয়তিৰ খেল বুলি ক'ব পাৰি, কাৰণ মাজুলীত এটা নভবা ঘটনা ঘটি গৈছে। তেনেবোৰ ঘটনালৈ আচলতে আপোনালোকে মন নেমেলিব, নিজক আচলতে বান্ধি ৰাখক, কিয়নো পৃথিৱী যাওঁতি যুগীয়া নহয়, কোনো বস্তুৱে যাওঁতি যুগীয়া নহয়, এদিন শেষ আছে, কিন্তু আমি সেই শেষ আচলতে মানি ল'ব পৰা নাই জুবিন গাৰ্গ ডাঙৰীয়াৰ। গতিকে বৰ্তমান সময়ত আমি আশা কৰিব পাৰোঁ আজি ৰাতি ভাগলৈ, হয়তো আজি ৰাতিৰ মাজ ভাগলৈ, বা 9টাৰ পৰা 10টাৰ পৰা 11টা 12টাৰ ভিতৰত জুবিন গাৰ্গৰ সেই নৰশ্বৰ দেহ আহি অসম পাবহি বুলি আমি আশা কৰিব পাৰোঁ। ঠিক আছে দিয়ক, যদি খবৰবোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো।